আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজি শাস্ত্ৰ পাঠ গীতমালা ৩ নম্বৰ গীতৰ ১ৰ পৰা ৮ নম্বৰ পদ। হে জিহুৱা, মোৰ শত্ৰু কিমান বাঢ়িছে, মোৰ বিৰুদ্ধে অনেক লোক উঠিছে। অনেক লোকে মোৰ প্ৰাণৰ বিষয়ে কয়, ঈশ্বৰত তাৰ নিমিত্তে পৰিত্ৰাণ নাই। তথাপি হে জিহুৱা, তুমিয়েই মোৰ চাৰিওফালৰ ঢাল, তুমিয়েই মোৰ গৌৰৱ আৰু মোৰ মূৰ তোলোতা। মই বৰ মাতেৰে জিহুৱাৰ আগত প্ৰাৰ্থনা কৰোঁ, তাতে তেওঁ মোক পবিত্ৰ পৰ্বতৰ পৰা উত্তৰ দিয়ে। মই শুলো আৰু টোপনি গলো, মই সাৰ পালো, কিয়নো জিহুৱা মোৰ ৰক্ষক। যিবোৰে মোৰ বিৰুদ্ধে চাৰিওফালে সজ্জিত হৈ আছে, মই সেই অযুত অযুত লোকলৈ ভয় নকৰো। হে জিহুৱা, উঠা, হে মোৰ ঈশ্বৰ, মোক পৰিত্ৰাণ কৰা, কিয়নো তুমি মোৰ সকলো শত্ৰুৰ দাঁতৰ হাড়ত আঘাত কৰোতা। তুমি দুষ্টবোৰৰ দাঁত ভাঙোতা। জিহুৱাতহে পৰিত্ৰাণ আছে, তোমাৰ প্ৰজাবিলাকৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকক। সেয়া আছিল গীতমালা ৩ নম্বৰ গীতৰ ১ৰ পৰা ৮ নম্বৰ পদ। পুতেক অবছালোমে বিদ্ৰোহ কৰি ৰাজ্য কাঢ়ি লোৱাৰ পাছত দাউদে অবছালোমৰ ভয়ত ৰাজ্য এৰি পলাই ফুৰিবলগীয়া অৱস্থা হৈছিল। তেনেদৰে পলাই ফুৰা সময়ত দাউদে এই গীতটি ৰচনা কৰিছিল। ঈশ্বৰৰ ওপৰত দাউদৰ অগাধ বিশ্বাস আছিল। তথাপি ঈশ্বৰে তেওঁক কিয় তেনেকুৱা অৱস্থাত পেলালে বুলি দাউদৰ বিশ্বাস কমি যোৱা নাছিল। সেই ভয়ানক বিপদতো ঈশ্বৰে আছিল দাউদৰ আশ্ৰয়, সহায় আৰু ৰক্ষাকৰ্তা। দাউদে কৈছে, মই শুলো আৰু টোপনি গলো, মই সাৰ পালো, কিয়নো জিহুৱা মোৰ ৰক্ষক। মানুহে ৰাতি শুবলৈ বুলি বিচনাত বাগৰ দিয়া হয়, কিন্তু বহুতৰেই টোপনি নাহে। হয়তো কিবা শাৰীৰিক অসুস্থতাৰ বাবেও টোপনি নাহিব পাৰে, বা হয়তো কিবা ভয় বা কিবা দুশ্চিন্তাৰ বাবে। ঘৰত বহু সা সম্পত্তি থাকিলে চোৰ ডকাইতৰ ভয়, কিবা অপৰাধ কৰি পলাই ফুৰিলে পুলিচৰ ভয়, কোনো শত্ৰু থাকিলে নিজৰ প্ৰাণৰ ভয়। মুঠতে বিভিন্ন ভয় শংকাৰ বাবে মানুহৰ নিশা টোপনি নাহিব পাৰে। আহিব খুজিলেও খিৰিককৈ শব্দ এটা হলেই হয়তো সাৰ পাই যায়। এই গীতটো পঢ়ি আমি বুজি পাওঁ যে দাউদে কিন্তু শুবলৈ চেষ্টা কৰি থাকিব লগা হোৱা নাছিল। তেওঁ শুবলৈ বাগৰ দিছিল আৰু তেওঁৰ টোপনি আহিছিল। যদিও তেওঁৰ পুত্ৰৰ পৰা তেওঁৰ বিপদ আছিল, প্ৰাণৰ ভয় আছিল, তথাপি তেওঁ শান্তিৰে টোপনি যাব পাৰিছিল, কাৰণ ঈশ্বৰ জিহুৱা তেওঁৰ ৰক্ষক বুলি তেওঁ জানিছিল, বিশ্বাস কৰিছিল, আৰু সকলো চিন্তাৰ ভাৰ ঈশ্বৰতে গতাই দি তেওঁ নিশ্চিন্তে টোপনি যাব পাৰিছিল। ৰাতি টোপনিত থাকোঁতে শত্ৰুৱে আহি তেওঁক বধ কৰিব বুলি তেওঁ ভয় কৰি থকা নাছিল, কাৰণ ঈশ্বৰে তেওঁক ৰক্ষা কৰিব বুলি তেওঁ দৃঢ়ভাৱে বিশ্বাস কৰিছিল। সেই বিশ্বাসৰ ফল তেওঁ পাইছিল, কাৰণ তেওঁ ৰাতিপুৱা সম্পূৰ্ণ সুস্থ আৰু নিৰাপদ অৱস্থাত সাৰ পাইছিল। ৰাতিটো ঈশ্বৰে নিৰাপদে ৰখা বাবে তেওঁ ঈশ্বৰক ধন্যবাদ দিব পাৰিছিল। আমিও একেদৰে ৰাতি শান্তিৰে টোপনি যাব পাৰোনে? ৰাতিপুৱা সাৰ পাই উঠি আমি প্ৰথমেই ঈশ্বৰক ধন্যবাদ দিওঁনে বাৰু? ৰাতিটোৰ সুন্দৰ টোপনিখিনিৰ বাবে, গোটেই ৰাতিটো নিৰাপদে ৰখা বাবে? কেৱল ৰাতি শুবৰ সময়তেই নহয়, সকলো সময়তে ঈশ্বৰ আমাৰ সহায়, আমাৰ ৰক্ষক। জীৱনৰ প্ৰতিটো খোজতে আমাৰ এই বিশ্বাসটো প্ৰকাশ পাই উঠিব লাগে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, তোমাক বিশ্বাস কৰোঁ, তুমিয়েই আমাৰ ৰক্ষাকৰ্তা বুলি কওঁ, তথাপি বহু সময়ত আমি ভয় খাওঁ, অনাহক চিন্তা কৰোঁ। তাৰ বাবে আমাক ক্ষমা কৰা। তোমাতেই সকলো চিন্তাৰ ভাৰ গতাই দি নিশ্চিন্তে যেন আমি থাকিব পাৰোঁ, আমাক এনে কৰি তোলা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।